জইন টেষ্টটো পাকিস্তানৰ আৰ্মিৰ ফালৰ পৰা এটা নতুন আপডেট এটা আহিছে আৰু সেই আপডেটটো হ'ল পাকিস্তানৰ আৰ্মিৰ যিজন মুৰব্বী মানে যিজন চিফ হয় জেনেৰেল আসিম মুনিৰ বুলি তেওঁৰ ওপৰত তেওঁৰ যিবিলাক জুনিয়ৰ অফিচাৰ আছে অৰ্থাৎ জুনিয়ৰ অফিচাৰৰ পৰা আৰম্ভ কৰি একদম চলজাৰলৈকে সেই গোটেইবিলাকে এটা ৰিভল্ট আৰম্ভ কৰিছে আৰু সেই ৰিভল্টটো হ'ল যে তেওঁক সোনকালে সেই তেওঁৰ যিটো পদ সেই পদটোৰ পৰা তেওঁক সোনকালে ষ্টেপ ডাউন কৰিব দিছে মানে তেওঁক সেই পদটো এৰিব দিছে আৰু ইয়াত তেওঁলোকে এখন লেটাৰ লিখিছে চিফজনলৈকে আৰু চিফজনক আল্টিমেটলি এটা ধমকি বুলিও ক'ব লাগিব সেই ধমকিটো দিছে যে তেওঁক সোনকালে ষ্টেপ ডাউন কৰিব দিছে আৰু তেওঁ এই ইমানখিনি কাৰ্যকালৰ সময়ত যিমানখিনি তেওঁ ধন সম্পত্তি আহৰণ কৰিছে সেই গোটেইবিলাক তেওঁ জব্দ কৰা হ'ব যদি তেওঁ ষ্টেপ ডাউন নকৰে আৰু জেনেৰেল আসিম মুনিৰ হ'ল এজন বহুত প্ৰভাৱশালী ব্যক্তি পাকিস্তানৰ আৰ্মিৰ মুৰব্বী হয় আৰু তেওঁৱে ইমৰান খানক লৈ আহিছিলে আৰু ইমৰান খানক প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰা ব্যক্তিজনো সেইজনে তেওঁৱে গতিকে তেওঁ এজন বহুত প্ৰভাৱশালী ব্যক্তি হয় আৰু পাকিস্তানৰ আৰ্মি এটা এনেকুৱা সংস্থা যিটো সংস্থাই পৃথিৱীত ক'তো নাই এনেকুৱা যিটো সংস্থাই পাকিস্তানত যিমান বিজনেছ আছে গোটেইবিলাক বিজনেছ কৰে আৰু সেইটো এটা বিজনেছ অৰ্গেনাইজেশ্যন বুলিও কয় কিছুমান মানুহে আৰু পাকিস্তানৰ তাৰে লোকেল মানুহবিলাকেও কয় যে এইটোৱে পাকিস্তানৰ আৰ্মি বিজনেছহে কৰে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন এলিগেশ্যন লাগি থাকে এতিয়া আৰ্মিৰ যিজন চিফ জেনেৰেল আসিম মুনিৰক তেওঁক ষ্টেপ ডাউন কৰিব দিছে আৰু এই চিঠিখন লিখিছে তেওঁৰে জুনিয়ৰ অফিচাৰবিলাকে মেজৰ কৰ্নেল জৱান যিমান যি আছে সকলোৱে এই লেটাৰখনত ছাপোৰ্ট কৰিছে আৰু সোনকালে আৰু ইয়াৰ প্ৰভাৱ কি হ'ব সেইটো আমি পিছলৈ গম পাম আপোনালোকে গম পাব এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ফেচবুক পেজত যদি চাই আছে আপোনালোকে তেতিয়া মোৰ পেজটো ফ'ল' কৰি ৰাখিব থেংক ইউ জয় হিন্দ